হেল্ল' গাইজ, এয়া দুপৰীয়া আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আহিলোঁ এয়া মাছৰ বজাৰলৈ। এয়া মাছ নিবলৈ দেখিছে, ডাঙৰ পৰা সৰুলৈকে আৰু কি ধুনীয়া ধুনীয়া মাছ। এতিয়া মাছ লৈ লওঁ। এয়া আৰু এইফালে মাংসও আনিলোঁ। এতিয়া এইখিনি হৈছে ব্ৰইলাৰ মাংস। দেখিছেনে, মাংসখিনি লোকেল মুৰ্গীৰ নিচিনা লাগিছে। এতিয়া এইখিনি বা কেনেদৰে বনাওঁ দেখাম। এয়া এতিয়া এইখিনি ধুই মেলি আৰু পানী যাবৰ কাৰণে সেৰেঙা খৰাহিটোতে থৈ দিছোঁ। পানীখিনি গ'লেহে ভাল হ'ব, নহ'লে কি তেলত দি দিলে পানীখিনি ওলাই পৰে আৰু তেলটো কেঁচা কেঁচা লাগে। এতিয়া কেৰাহী গৰম কৰি তেল দিলোঁ। দিয়াৰ পিছত আৰু এয়া তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ, আদা ৰচুন দিলোঁ আৰু মছলাও দি দিলোঁ আৰু লগতে এতিয়া মাংসখিনি দি দিম। এয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে, একেবাৰে ৰঙচুৱা নকৰোঁ আৰু পাছত মাংসখিনিৰ লগত ৰঙচুৱা হ'বলৈ আছে। এয়া এইফালে মাংস এয়া উতলি আছে আৰু এতিয়া বিলাহীও দি দিলোঁ, সকলোখিনি দি দিলোঁ আৰু আলু বইল কৰি থৈছিলোঁ, আলু দি দিলোঁ। এয়া এইখিনি এতিয়া আৰু ভাল ধৰণে সিজি লওক, তাৰপিছত আৰু হৈ যাব। এয়া আজি মোৰ এয়া বনালোঁ ব্ৰইলাৰ মাংস হৈ গ'ল আৰু এয়া এতিয়া খাম আৰু অলপ পাছতে, অলপ ঠাণ্ডা হৈ লওক আৰু তাৰপিছত খাই আছোঁ। আৰু এইফালে ফ্ৰাই কৰি আছোঁ মাছ। এয়া মাছ অকল ফ্ৰাই হ'ব মাছ। সেয়া আজি আছিল ধপাত বৰ্জন দিৱস। এয়া নিতাই পুখুৰী আৰু মহিলাসকলে ধপাত বৰ্জনৰ এয়া আজি কাৰ্যসূচী দাঙি ধৰিলে। সকলোৱে যেন ধপাত বৰ্জন কৰে আৰু মোৰ ফালৰ পৰাও ক'লোঁ আৰু সকলোৱে যেন ধপাত বৰ্জনটো কৰিব লাগে, এৰিব লাগে, তাৰে কামনা কৰিলোঁ। এতিয়া ডিউটিৰ পৰা আহিলোঁ, মেলিলোঁ। এয়া আজি আম খাব লাগিব, আমৰ যাত্ৰা কৰিবলৈ। এয়া হৈছে আগতীয়া আম, এয়া দেখিছেনে। এতিয়া এইটো কাটি কুটি খাম আৰু কেনেদৰে খাওঁ দেখাম। এয়া এইফালে আমটো বাকলি গুচোৱা হ'লা হৈ মেলি এইফালে এতিয়া আমাৰ বেটাই চুচি আছে। এয়া এইফালে চেঙো আহিলে আমাৰ ন, আম খাবা। চেং বহুত দিন অহা নাই আমাৰ ঘৰলৈ ন, হয় নহয়? বতৰ ডাৱৰীয়া কাৰণে আহিব পৰা নাই। এতিয়া চেঙে আমি গোটেইকেইটা আম খাম আৰু এনে মোৰ পিচি মেলি হৈ গ'ল। এয়া এইডোখৰ ভোট জলকীয়া, এতিয়া ভোট জলকীয়া সানি মেলি আৰু খাব লাগিব। আম টেঙা জুতিটো মাৰিব লাগিব। আজিয়ে যাত্ৰা কৰিছোঁ আৰু আমৰ নিমখ দিব লাগিব, নিমখো দিম। এতিয়া আম হৈ গ'ল, আমাৰ চেঙে খাইছে, হয় নহয়? কেনেকুৱা লাগিছে খাবলৈ? মিঠা লাগিছে। খাইছা? খাই লোৱা। আমাৰ দাদাই খাইছে নাই? কোনটো খাইছে দাদাই? আমাৰ দিনত খাবলৈ সময় নাই, এতিয়া গধূলিয়ে খাইছোঁ। আমটো এইটো দেখিছে, বাঁহে ধৰিলে। ইয়া পোকে ধৰিছিলে। ইয়া আগতীয়া আম হয়, জেঠতে খাব পৰা আৰু মানে। হেল্ল' গাইজ, আকৌ আহিলোঁ বহুত সময়ৰ পিছত মানে আৰু আম টেঙা খোৱাৰ পিছত আকৌ ভিডিঅ' নকৰিলোঁ আৰু এয়া ল'ৰা কিতাপৰ ওচৰত মানে পঢ়াৰ ওচৰত বহি নাথাকিলে কিতাপ পঢ়িবলৈকে মন নকৰে। অলপ সময় বহি দিলোঁ আৰু প্ৰশ্ন কিবা কিবি কৰিলে আৰু কৰি মেলি আৰু বহি মেলি উঠি ভাত পানী বনাই একেবাৰে খাই বৈ আজৰি হ'লোঁ। ধুই পখালি আজৰি হৈহে আৰু আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া যিহেতু শুবগৈ লাগে, সেই গতিকে আৰু ভাবিলোঁ আপোনালোককো গুড নাইট এটা দি লওঁ, মনটো ভাল লাগিব, আপোনালোকৰো টোপনিটো ভাল হ'ব আৰু মোৰ ভাল হ'ব। সেই গতিকে আৰু গুড নাইট দিলোঁ। নিশাটো যেন আৰু ভাল ধৰণে সকলোৱে পাৰ হৈ যায়। এয়া আজিলৈ বাই বাই, গুড নাইট। আকৌ লগ পাম নিশ্চয় অহাকালি, হয় নহয় বাৰু? আজিলৈ গুড নাইটটো দিলোঁ বাৰু। আৰু এটা কথা ক'বলৈ থাকিলে, আৰু যদি মোৰ ভিডিঅ'টো বোলো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে, কি পালে আৰু মোৰ ভিডিঅ'টো চাই। তাৰপিছত আৰু যদি একেবাৰে আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো চাবৰ কাৰণে, সেই গতিকে আৰু তাৰপিছত এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আকৌ পুনৰবাৰ ক'লোঁ গুড নাইট, বাই বাই। আকৌ লগ পাই আছোঁ অহাকালি। গুড নাইট।